রক্তদান মহৎ দান, রক্তদান জীবন দান। ৰক্তদানে মহান দান বুলি কোৱা হয় কাৰণ এই তেজে এগৰাকী মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। সেয়ে সকলোকে অনুৰোধ জনোৱা হৈছে যিসকলে আমাৰ লগত উপস্থিত আছে আহক কাৰোবাৰ জীৱন বচাবলৈ অসমৰ বহুমূলীয়া তেজ দান কৰক আৰু এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰক। আকৌ কৈছোঁ ধৰ্মৰ নামত সেৱা কৰাৰ দৰে মানুহৰ বাবেও সেৱা কৰক। আৰু এইখিনিতে আপোনালোকক জনাইছোঁ আমাৰ আজি ৰক্তদান শিবিৰৰ প্ৰথমগৰাকী ৰক্তদাতা হ'ব আমাৰ বিপিসি মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত আগ্ৰহ মহিলানী মহোদয়। তেখেতক আমাৰ এডিসি মাননীয় কবিতা ডেকাই এখন আৰম্ভণি সম্বৰ্ধনা জ্ঞাপন কৰিব। আকৌ কৈছোঁ আমাৰ বিপিসি মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত আগ্ৰহ মহিলানী আমাৰ এই জীৱন সুৰভি শীৰ্ষক বিশাল ৰক্তদান শিবিৰৰ প্ৰথমগৰাকী ৰক্তদাতা হ'ব আৰু তেখেতে ৰক্তদান কৰিব। তাৰপিছতে দ্বিতীয়গৰাকী ডনাৰ হ'ব আমাৰ বিজেপিৰ কোকৰাঝাৰ জিলাৰ সভাপতি মাননীয় গোসাই বসুমতাৰী আৰু তেখেতক সহকাৰী আয়ুক্ত মাননীয় ধ্ৰুৱজ্যোতি দাসে সম্বৰ্ধনা জনাব। উপলক্ষে আৰু বিদেশী প্ৰভাৱক কোকৰাঝাৰ জিলা আপোনালোকে সকলোৱে गोसाई को बुला दीजिए। ब्लड बैग लेके आने बोलिए ना, ब्लड बैग बोल दीजिए प्लीज। हेल्थ वाला कार्ड ब्लड बैग बोल दीजिए, ब्लड बैग आने के लिए बोल दीजिए।